4 দিনৰ পাছত মোবাইলটো যেতিয়া চালো এটা নিউজ দেখি সঁচাকৈ হতভম্ব হলো। কথাটো এনেকুৱা ধৰণৰ, অৰুণোদয় আপোনালোকে সকলোৱে গম পায়, অৰুণোদয় পইচা সকলোৰে একাউণ্টত সোমাইছে 9,000 টকা। কিন্তু সেই 9,000 টকা কিছু লোকে পাইছে, কিছু লোকৰ ঘৰত কি হৈছে একদম বহুত সুবিধা হৈছে। সেইটো মানে মুখ্যমন্ত্ৰীক ধন্যবাদ দিব লাগিব। কিন্তু আৰু যিসকলে পাব লাগে বহু লোকে পোৱা নাই। বহু লোকে পাই পেলাই কি কৰিছে, নাচ গান কৰিছে, যি নাচিছে দেখিছে নহয় চাগে, নহয় জানো? কিন্তু আজি এগৰাকী মহিলা, কোন ঠাইৰ কি কথা সেয়া আৰু মই চোৱা নাই, সেই মহিলাগৰাকীয়ে চকু পানী টুকিছে। আৰু মানুহজনে দিন হাজিৰা কৰে। মানুহগৰাকীয়ে ভাবিছিলে কি, মই পইচাটো পালে কিছু হলেও সকাহ পাব লাগিব। যেতিয়াই চবৰে একাউণ্টত সোমালে, সেই মানুহগৰাকীৰ একাউণ্টত নোসোমালে, তেতিয়া মানুহজনী একদম কান্দোনত ভাগি পৰিছে। আৰু 2-3বাৰকে বোলে তেওঁ তেনেকুৱা হৈছে, কাগজ পাতি জমা দিছে, কিবা গুট্টু চুটু এনেকেই কিবা কিবি ক'লে। মই ইমানখিনি চোৱা নাই দেই, ভুল হ'ব পাৰে। কিন্তু মই যেতিয়া দেখিছোঁ সঁচাকৈ মোৰ বহুত বেয়া লাগিছে। মানুহগৰাকীয়ে বোলে সেইদিনাখন ভাতেই বনোৱা নাই, মানুহজনেহে বনাইছে। আৰু এটা কথা কওঁ, যি অৰুণোদয় পইচা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, সেই অৰুণোদয় পইচাখিনি পাই বহুতৰ কাৰণে সকাহ হৈছে। মুঠতে কি হৈছে, এক লগত যে দি দিছে 3-4 মাহৰ, নহয় জানো? সেইটো কাৰণে কি হৈছে, সকাহ পাইছে। আৰু কি হৈছে, সেই পইচাখিনি কিন্তু মুখ্যমন্ত্ৰীয়ে তেওঁ পকেটৰ পৰা দিয়া নাই, কোটি কোটি টকা ধাৰ লৈ পেলাই সেই ধাৰ পইচাখিনি আমাক দিছে। আৰু সেই ধাৰখিনি কিন্তু আমিয়ে মাৰিব লাগিব। তাকে এচামে বুজি নাপায়। মই দেখিছোঁ, বহুত দুখৰ মাজত থাকোঁতেও মই দেখিছোঁ নিউজ এটা কালি, কেইগৰাকীমান বুঢ়ী মানুহে দেখিছোঁ, বাপৰে, যি একদম মেখেলাখন এনেকে ধৰি লৈ পেলাই যি জাপ মাৰি মাৰি নাচিছে। তেওঁলোকে ভাবে নেকি যে 1200 টকাটোৱে আমাৰ জিন্দগীটো চলি যাব, বা একে মুঠে যে 9,000 টকা পালে সেইটো কাৰণে আমাৰ লাইফটো আমাৰ চলি যাব, সেইটো ভাবিছে নেকি? মাথাত কি আছে নাছে সেইটো নাজানো, কিন্তু ইমানো মানুহ উতনুৱা হ'ব নালাগে। আচলতে কিছুমান কথা পঢ়া শুনা নাথাকিলেও দেখিও শিকিব পাৰি, শুনিও শিকিব পাৰি, আৰু ঠেকা খায়ো মানুহে শিকিব পাৰি। আৰু এই যি চামে যে জঁপিয়াই জঁপিয়াই নাচি পেলাই হাঁহি আঁতৰ পাত্ৰ হৈছে, তেওঁলোকৰ বাৰু একো ফালে নাই নেকি? নে তেওঁলোক হ'ল পৰজীৱী কাৰণে আচলতে কি কৰিছে, তহঁতে দিছ, আমি ওপৰতে পাইছো বুলি ভাবিছো, ওপৰতে পাইছো, আৰু আমি জঁপিয়াই জঁপিয়াই আমি বিন্দাছ নাচিছো। গতিকে কি ক'ব এই মহিলাসকলক কথা কৈছোঁ, পৰজীৱী মহিলাসকলক, তেওঁলোকেতো ভাবিছে। আৰু এই যে 9,000 টকাটো পালে, তেওঁলোকে ভাবিছে নেকি তেওঁলোকৰ হাতত থাকিব বুলি? তেওঁলোকে ইতিমধ্যে চাগে একেবাৰে ক'ত কি কৰি মেলি শেষ কৰি দিলে ঠিক নাই। কাৰণ এনেকৈ ইমান জঁপিয়াই জঁপিয়াই নচাৰ পিছত যি আনন্দ লাগিছে, হয়তো কিছু লোকে গৈ পেলাই একদম কানি কাপোৰ কিনি পেলাই ক'ব নোৱাৰা হৈছে। গতিকে সেই মহিলাগৰাকী, যিগৰাকী মহিলাৰ কাৰণে আজি মই ভিডিঅ'টো বনাইছোঁ, সেই মহিলাগৰাকীৰ কিন্তু কথাখিনি শুনি পেলাই মোৰ বহুত দুখ লাগিলে। আৰু সেইকাৰণেহে মই মানুহজনীৰ নিউজটোকে প্ৰথম পাইছোঁ, আৰু সেই নিউজটোকে মই ভাবিছোঁ ভিডিঅ' এটাকে বনাওঁ। চাওকচোন, সেই মানুহগৰাকীয়ে পোৱা হয় কিমান এটা উপকাৰ হ'ল হয়, কিন্তু সেই মানুহগৰাকীয়ে নাপাই পেলাই তেওঁ আজি কান্দিছে, আৰু ভাতেই বনোৱা নাই বোলে। যিয়ে নহওক, মানুহজনে কৈছে যে 9,000 টকাটোৱে আমি কি পাৰিম নেকি? আমি হাজিৰা কৰি খোৱা মানুহ, আমি তেনেকেই খাম। কিন্তু তেওঁ এইটোৱে চাগে দুখ লাগিছে যে সকলোৱে পাইছে, মই কিয় পোৱা নাই। ইয়াতো বহুত কিবা কিবি জানেনে নাই আপোনালোকে? জানে আৰু গম পায়ে। ইয়াৰ আগতেও মই আপোনালোকক আজিৰ পৰা 4-5 দিনৰ আগত এটা ভিডিঅ' দিছিলোঁ। গোটৰ টকা লাগে যদি মুখ্যমন্ত্ৰী আহিব, যোনেই নহওক, মুখ্যমন্ত্ৰীয়ে হওক বা কোনোবা মিনিষ্টাৰ আহিলে বা কিবা কিবি হ'লে, তেওঁলোকে কি কৰিব লাগিব, ৰাস্তাৰ কাষত তেওঁলোকে বুন্দাবৰ দি থাকিব লাগিব, ফুল ছটিয়াব লাগিব, তেতিয়াহে অৰুণোদয় পইচা দিব বুলি তেওঁলোকে কৈছিলে। কল ৰেকৰ্ডিংটো শুনিছিলে চাগে, গোলাঘাটৰ হয় সেই কেছটো। গতিকে এই মহিলাগৰাকীৰ ক্ষেত্ৰতো হয়তো কিবা এটা তেনেকুৱা 2 নম্বৰী হৈছে, সেইটো কাৰণে তেওঁ নাপালে। আৰু যিয়ে নহওক, পাওক নাপাওক সেইটো নাজানো, কিন্তু এইটো তেওঁ যেতিয়া নেকি নিউজটো কৰিছে, মুখ্যমন্ত্ৰী মহোদয়ো দেৰিকৈ হ'লেও যাতে সেই মহিলাগৰাকীক সেই সুবিধাকণ কৰি দিয়ে, তাকেহে মই অনুৰোধ কৰিছোঁ। আৰু মহিলাগৰাকীয়ে কি ধৰণে কানি কথাখিনি কৈছে, মোৰ বহুত দুখ লাগিছে। নিজেও আছোঁ দুখৰ মাজত, তথাপিও কিন্তু মোৰ মানুহগৰাকীৰ দুখটো দেখি মোৰ বহুত বেয়া লাগিছে। আৰু শেষত আকৌ কৈছোঁ, মুখ্যমন্ত্ৰীয়ে যাতে মহিলাগৰাকীক পোৱাৰ ব্যৱস্থাটো কৰি দিয়ে।
মানুহজনে কৈছে তই বেজাৰ নকৰিবি, এইকেইটা পইচা নেপালো খাবলৈ পাবি তই, এদিনে হাজিৰা কৰিব নগলে মই ঘৰত দিগদাৰ হয়। কিন্তু মোৰ বহুত দুখ লাগিছে মানে নোপোৱা, সঁচাকে অৰুণোদয় নাপালে মই ভোট নিদিম। মোৰ অৰুণোদয় নোপোৱাৰ পৰা বহুত বেজাৰ লাগিছে। আগতে মই এবাৰ কাগজ পত্ৰ দিলো, ৰিজেক্ট হল বুলি। কাগজখিনি মানে আকৌ ৰিটাৰ্ণ কৰি আকৌ শুদ্ধ কৰি দিলে নিদিলে বিশেষ নাজানো। গোটৰ প্ৰেচিডেণ্টে এতিয়া সেইজনে যেনে হেৰি হোৱাৰ পাছত এতিয়া বেলেগ এজনী প্ৰেচিডেণ্ট হ'ল গোটৰ। তাৰপৰা তেওঁ কাগজখিনি দিলো বুলি কৈছে, দি মেলি দিলে হ'ব বুলি মানে আশা দি আছে। এতিয়া কালি চেক কৰিলো, 2খন পাছবুকত চেক কৰিছো, এখনতো সোমোৱা নাই। এতিয়া মানে মোক সঁচাকেও বহুত বেজাৰ লাগিছে, কাৰণ মানুহজনে কাম কৰি হাজিৰা কৰি খোৱা হলো। এতিয়া এদিনে হাজিৰা কৰিব নগলে মই ঘৰত দিগদাৰ হয়। আমাৰ ৰেচন কাৰ্ড থকা মানুহ চবে পাব লাগে। চাউলকেইটা দিছে কাৰণে খাইছো আৰু, কিন্তু মোৰ বহুত দুখ লাগিছে মানে নোপোৱা। কালি ভাতেই খাব পৰা নাই, দিনটো সঁচাকে ভাত খোৱা নাই মই। তাৰপৰা আজি খালি ৰাতি যিজন মানুহে ভাতকেইটা বাঢ়ি খাবলৈ এলাহ কৰে, সেইজন মানুহে মোৰ বেজাৰ দেখি কালি নিজে ভাত বনাইছে। ভাত বনাই কামৰ পৰা গৈ নিজে ভাত বনাই মোক খুৱাইছে। তাৰপৰা মোৰ জোপোকা লাগি থকা দেখি মানুহজনে কৈছে তই বেজাৰ নকৰিবি, এইকেইটা পইচা নেপালো খাবলৈ পাবি তই, এনেকে বুলি কৈছে। তথাপি মানে কি ফূৰ্তিৰ কাৰণে মোৰ ভাল লাগিছে, পইচা কেইটা পালে যেন মই বহুত ফূৰ্তি বহুত আশা কৰি আছিলো। মই নোপোৱাৰ কাৰণে বহুত বেজাৰ লাগিছে মোৰ কালি। জগৰীয়া মানে এতিয়া গোটৰ প্ৰেচিডেণ্টে দিছো বুলি কৈছে, কৰিছো বুলি কৈছে আৰু কামখিনি। এতিয়া তেওঁৰ ঘৰলৈ মই আজি ৰাতিপুৱাও গৈছিলো, ৰাতিপুৱা গৈ মই সুধিলো মোৰ কি হব পিছে। মই মানে এই কথাবোৰ ভাবিলে সঁচাকে মই কান্দো আৰু মানুহে হাঁহে। মই সুধিলে মোৰ মানে চকু পানীটো একেবাৰে ওপৰতে থাকে। তাৰপৰা আজি গৈ সুধিলো মোৰ কি হব বাৰু কোৱাচোন, ইমান আশা কৰি আছিলো। তাৰপৰা তেওঁ কৈছে যে সেই 13 তাৰিখেলৈকে অকমান বাট চাওক, যদি নোসোমাই বোলে অহাবাৰ ইলেকশ্যনৰ পাছতহে বোলে হব। বোলো তেতিয়ালৈকে বাট চায়ে থাকিম নেকি? তাৰপৰা তেনেকে বুলি কৈছে। এতিয়া সেই বুলি কোৱাৰ পিছতে এতিয়া মইনো কি কম আৰু। মই তেওঁৰ ঘৰৰ পৰা আহিলো, আহি পেলাই ঘৰতে ভাবিলো ভাত কেইটামান খাই পেলাই পঞ্চায়তত বোলো আকৌ চেক কৰোগে। সেই বুলি আহি পঞ্চায়তলৈ আহিছিলো। এতিয়া চেক কৰিবলৈ পোৱা নাই বাৰু, কিন্তু 2খন পাছবুক মই চেক কৰি অলৰেডি কালি ৰাতিয়ে চেক কৰিলো। তাৰপিছত এতিয়া চেক কৰা নাই। তাৰপৰা এতিয়া কৈছো আৰু কথাখিনি, মোক মানে অৰুণোদয়টো বিশেষ লাগিবই মানে মোৰ, নহলে মানুহজনে মোক ইমানেই আশা কৰি আছিলে। সঁচাকে কৈছো আপোনালোকক, ইমানে আশা কৰি আছিলে। মানুহজন বুঢ়াও হৈছে বাৰু। মানুহজনে কৈছে যে তই অৰুণোদয়টো পালে মই ইমান কাম নকৰো আৰু আমাৰ ল'ৰা ছোৱালীও নাই, মানুহ দুজন চলিবলৈও বিশেষ টকা পইচা দৰকাৰ নাই, হলেও লাগিবতো, নিজৰ বুলিবলৈও লাগিব। তাৰপৰা মানুহজনে কৈছে তই যদি অৰুণোদয় পা মই ইমান কাম নকৰো, যেনে হলেও সেইকেইটা পইচাই মই কিবা এটা চলিম, এনেকে কৈছে। তাৰপৰা কৈ মানে আশা কৰিও আছিলো। তাৰপিছত এতিয়া নেপালো। কালিৰ পৰা মই সঁচাকে ভাতো খোৱা নাই দিনত। ৰাতি মানুহজনে ৰান্ধি বাঢ়ি দিলতহে মই খাব পাৰিছো। কিন্তু তাৰপৰা আজি ৰাতি টোপনি নাই। আজি 4-5 দিনৰ পৰা ওচৰৰ মানুহক সুধিলেও কব মানে মই একদম মাথা বিষাই গামোচাখন মেৰিয়াই ৰাখো। আৰু মানে নহব মাজতে নহলে যায় কেইবাবাৰ, নোহোৱাৰ কাৰণে মানে মই এইবাৰো কিজানি নহব। কালি পাছবুকখন চেক কৰিবলৈ লগৰ দুজনীয়ে চেক কৰিছে। তাৰপৰা মই সেই তেহেঁততকে আগত হৈও আকৌ পাছলৈ আহিছো। তাৰপৰা মোৰ মানে এনেকুৱা ভাৱ বাঢ়িছে যে সেই পাছবুকখন চেক কৰিলে নাই বুলি কব, মই যেন পৰিয়ে যাম, মাথাটো কামুৰি আছে, বিষাই আছে যে এনেকুৱা ভাৱ হৈ আছে। তাৰপৰা এজনীয়ে কৈছে পৰিলে আমি ধৰিম নহয়, বল বুলি জুজবৰ চানি মোক চেক কৰাইছেহি। তাৰপৰা চেক কৰিলো, তাৰপৰা নোসোমালে আৰু কি হব। তাৰপৰা আজি একদম মই ৰাতিপুৱাই ভাত পানী বনাই মেলি ওলাই পঞ্চায়তলৈ যাওঁ বোলো, কিবা সংবিধান দিয়ে এবাৰ বুলি আহিছিলো। আহিলতে কথাখিনি গম পালো আৰু গম পাই মোৰ ভাল লাগিছে। এতিয়া কি হয় নাজানো, কিন্তু প্ৰথম পাই নাই পোৱা। কাগজ দি ভাগৰি গৈছো আৰু মানে কাগজ দি তাৰপিছত এতিয়া পোৱা নাই। এতিয়া মই নেপালে মানে মই এজনী মানুহক কৈছো যে মোৰ ভোটৰ লিষ্টৰ পৰা নামটোৱে কাটি দিব বোলো, মই ভোট নিদিওঁ এনেকে বুলি মই কৈ দিছো ডাইৰেক্ট। মই সঁচাকে মই কিছুমান কথা কবলৈও ভয় নকৰো। মই বোলো ভোট নিদিওঁ মই, আৰু এইবাৰ যদি মোক হেৰি নিদিয়ে নহয়, অৰুণোদয় নিদিলে মই ইলেকশ্যনৰ অফিচত গৈ মানে ভোট দিয়া হেৰিয়ালৈ গৈ স্কুললৈ গৈ ভোট দিবলৈও নাযাওঁ, প্ৰৱেশে নকৰো বোলো। মই এনেকেও কৈ দিছো মানুহক, মই বোলো ভোট দিবলৈ নাযাওঁ। মই সঁচাকে অৰুণোদয় নাপালে মই ভোট নিদিম। বহুত দুখ লাগিছে মানে মোৰ। সেইকাৰণে মই মুখ্যমন্ত্ৰীলৈ আহ্বান কৰিছো, আমি নোপোৱা মানুহখিনিক আকৌ দিয়ে যেন, তেতিয়াও ইলেকশ্যনৰ আগত দিয়ে যেন বুলি আহ্বান কৰিছো।
দেখিলেনে বাৰু মহিলাগৰাকীয়ে কেনেকৈ কান্দিছে আপোনালোকে নিজে কওকচোন বেয়া লাগিছেনে নাই মানে বেয়া নালাগিলে হয় যদিহে সকলোৱে নাপালে হয় তেওঁ নাপালে হয় তেতিয়া বেয়া লাগিলে হয় কিন্তু সকলোৱে পাই মানুহগৰাকীয়ে নোপোৱা কাৰণে তেওঁ আচলতে কান্দোনত ভাগি পৰিছে গতিকে বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই